আপোনালোক ইতিমধ্যে সকলো জ্ঞাত যে ইতিমধ্যে কালি অসম বিধানসভাত আসাম ফিক্সেশন অফ সিলিং ল্যান্ড হোল্ডিংস এমেন্ডমেন্ট বিল উত্থাপিত হৈছে আৰু গৃহীত হৈ গৈছে যি সংশোধনীৰ জৰিয়তে 200 বছৰৰ পিছত অসমৰ লাখ লাখ চাহ শ্ৰমিকে মাটিৰ অধিকাৰ লাভ কৰিব এয়া এক অত্যন্ত তেখেতসকলৰ ন্যায়সংগত দাবী আছিল ন্যায্য দাবী আছিল আৰু পৰিতাপৰ বিষয় এইটোৱে যে এই অধিকাৰ পাবলৈ তেখেতসকল 200 বছৰ বাদ চাব লগা হ'ল আমাৰ কাৰণে কালি দিনটো এক অত্যন্ত গুৰুত্বপূৰ্ণ দিন আছিল এই কাৰণেই যে কৃষক মুক্তি সংগ্ৰাম সমিতি মই নিজে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক আছিল সভাপতি আছিল সেই হিচাপত কথাটো কৈছো যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি ধাৰাবাহিকভাৱে অসমৰ চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়াৰ দাবী উত্থাপন কৰি আহিছিল আৰু কালি এই দাবীৰ আংশিক এটা পূৰণ হৈছে কিন্তু এতিয়াও আজি সেই কাৰণে আমি এহাতে দি চাহ শ্ৰমিকসকলক তেখেতসকলৰ ঘৰৰ মাটিৰ বাবে বাগানৰ লাইনত যি মাটিৰ পট্টা হ'ব তাৰ বাবে অভিনন্দন জনাই আজি আমি পুনৰ আমাৰ দাবীকেইটা দোহাৰি দিব বিচাৰিছো আমি আমাৰ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ যি আপোনালোকে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ যিখন আমাৰ সংবিধানতে আমি উল্লেখ আছিল যে চাহ শ্ৰমিকসকলক লাইনৰ মাটিৰ পট্টা দিব লাগে আৰু কেৱল লাইনৰ মাটিৰ পট্টাই নহয় তেখেতসকলক খেতি কৰিবৰ কাৰণে চাহ বাগানত থকাৰ হুলাৰ যি মাটি সেই হুলাৰ মাটিৰ অধিকাৰ প্ৰদান কৰিব লাগে কিন্তু কালি আমি দেখা পাইছো যে হুলাৰ মাটিৰ অধিকাৰৰ কথা চৰকাৰে উল্লেখ কৰা নাই সেই কাৰণে আজি সংবাদ মেলত আমি ৰাইজৰ দ্বাৰা দাবী উত্থাপন কৰিছো যে চাহ শ্ৰমিকসকলক কেৱল লাইনৰ মাটিৰ পট্টা নহয় চাহ শ্ৰমিকসকলক তেখেতসকলক খেতিৰ বাবে চাহ বাগানত থকা যি হুলা দ য'ত কোনো চাহ গছ নাথাকে সেই হুলা দৰ মাটিখিনিও তেখেতসকলক পট্টাৰ প্ৰদান কৰিব লাগে এই দাবী হজৰ উত্থাপন কৰিছো লগতে আমি দাবী উত্থাপন কৰিছো চাহ শ্ৰমিকসকলক যি দেওবৰীয়া বনাছ তেখেতসকলক দিয়া নহয় আপোনালোক সকলোৱে জানে যে তেখেতসকলৰ দৈনিক মজুৰি হিচাপে দিয়া যায় আৰু যেহেতু দেওবাৰটো বন্ধ ৰখা হয় দেওবাৰ দিনাখন তেখেতসকলৰ মজুৰি নাপায় কিন্তু আমি কতো একো শুনা নাই য'ত দৰমহা দিয়া হয় আৰু তেখেতসকলৰ হলিডে বন্ধ দিনটোৰ কাৰণে তেখেতসকলৰ মজুৰিটো কৰ্তন কৰি ৰখা হয় গতিকে আমি দাবী উত্থাপন কৰিছো তেখেতসকলক দেওবৰীয়া বনাছ অতি সোনকালে প্ৰদান কৰিব লাগে আৰু চাহ শ্ৰমিকসকলৰ মজুৰি দৈনিক মজুৰি অতি কমেও 500 টকালৈ বৃদ্ধি কৰিব লাগে এই তিনিটাৰ আমি আজি পুনৰ উত্থাপন কৰিছো আমি চাহ শ্ৰমিকসকলক তেখেতসকলৰ চাহ বাগানৰ মাটিৰ পট্টাৰ পোৱাৰ বাবে অভিনন্দন জনাইছো লাইনৰ মাটিৰ পট্টাৰ পোৱাৰ বাবে আৰু তেখেতসকলক বাগানৰ দ হুলাৰ মাটিৰ পট্টা দিবৰ কাৰণে দাবী উত্থাপন কৰিছো 1 2 আমি দাবী উত্থাপন কৰিছো তেখেতসকলক দেওবৰীয়া মজুৰি দিব লাগে 3 নম্বৰ আমি দাবী উত্থাপন কৰিছো যে তেখেতসকলক মজুৰি চাহ শ্ৰমিকৰ মজুৰি অতি কমেও 500 টকালৈ উত্থাপন কৰিব লাগে বৃদ্ধি কৰিব লাগে আৰু তাতকৈ এটা ডাঙৰ বিষয়ে আজি মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হ'ব ইতিমধ্যে সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে যে আহোম চুতীয়া আৰু চাহ জনগোষ্ঠীক এছটি উপত্যকা এছটি ভেলি দিব কিন্তু আমি চাহ জনগোষ্ঠীসকলে আহোমসকলে বা আমি চুতীয়াসকলে এছটি ভিৰ কাৰণে কোনো আন্দোলন কৰি থকা নাছিল ইমান দিনা আমি সংগ্ৰাম কৰি আছো এছটি প্লেইনছ এছটি পি কাৰণে কাৰণ আমি জানো যে ভাৰতীয় সংবিধানত এছটি কাৰণে দুটাই আছে এছটি প্লেইনছ আৰু এছটি হিলছ কোনো এছটি ভি নাই গতিকে এছটি ভি দি যেতে আমাক টুপি পিন্ধোৱা নহয় আৰু আমি ভাবো যে চাহ জনগোষ্ঠীসকলৰ অন্যতম এটা দাবী এছটি পি দিয়াৰ যি দাবী সেই দাবীও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পূৰণ কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব যদিও তেখেতসকলে নোৱাৰে এইটো কেন্দ্ৰীয় চৰকাৰৰ বিষয় আমি আশা কৰিম অসম চৰকাৰৰ যি পদক্ষেপ ল'ব লগা আছে এই পদক্ষেপ তেখেতসকলে গ্ৰহণ কৰিব এতিয়া আমি দেখা পাইছো কালি যেতিয়া এই বিধেয়কখনক লৈ বিতৰ্ক উত্থাপন হৈছে বিতৰ্ক হৈছে মুখ্যমন্ত্ৰী বক্তৃতা প্ৰসংগত কৈছে তেখেতক হেনো ডিব্ৰুগড়ৰ চাহ বাগানৰ মালিককে স্বেচ্ছাৰে কৈছে যে যেতিয়া এইখন আইনত পৰিণত হ'ব তেখেতে স্বেচ্ছাৰে তেখেতৰ লাইনৰ মাটিৰ পট্টা চাহ শ্ৰমিকসকলৰ কাৰণে ইস্তফা দি দিব খুব ভাল কথা কিন্তু আজি আমি প্ৰশ্ন উত্থাপন কৰিছো এই কামটো প্ৰথমতে কোনে কৰি দেখাব লাগিছিল এই কামটো কৰি দেখাব লাগিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে আজি কিয় মুখ্যমন্ত্ৰী হঠাৎ নহল তেখেতৰ পত্নীৰ কোম্পানীৰ মালিকানাধীন আমাৰ গোলাঘাটৰ বৰপথাৰ ভাগৱান বাগান যিখন তেখেতসকলে এটা ৰাধা কৃষ্ণ বাগান কৰিছে সেই ৰাধা কৃষ্ণৰ বাগানৰ মাটি প্ৰথমে ইস্তফা দিম বুলি কিয় কোৱাৰ সাহস তেখেত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহল
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিয় সাহস নহ'ল নগাঁৱৰ কাঞ্চনজুৰি বাগানৰ মাটিত লাইনৰ মাটিৰ পট্টা মই ইস্তফা দিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিয় সাহস নহ'ল তিনিচুকীয়াৰ চানমাৰীত থকা যিখন বাগান চানমাৰীৰ বাগানত তেখেতৰ পৰিয়ালৰ অংশীদাৰিত্ব আছে সেই বাগানখনৰ বাগানৰ লাইনৰ মাটিৰ পট্টা ইস্তফা দিছোঁ বুলি কালি বাগানত সদনত কোৱাৰ তেখেতৰ সাহস কিয় নহ'ল আমি প্ৰত্যাহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিয়ক যে তেখেতৰ পৰিয়ালৰ লগত সম্পৰ্ক থকা যি তিনিখন বাগান আছে দুখন প্ৰত্যক্ষভাৱে তেখেতৰ পৰিয়ালৰ মালিকানাধীন গোলাঘাটৰ ভগৱান বাগান আৰু নগাঁৱৰ কাঞ্চনজুৰি বাগান এই দুইখন বাগানৰ লাইনৰ মাটি ইস্তফা দিম বুলি মুখ্যমন্ত্ৰীয়ে কোৱাৰ সাহস দেখুৱাওক আমাৰ এই প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আছে আৰু আমি যেতিয়া দেখা পাইছোঁ কালি যেতিয়া আমাৰ দলৰ সভাপতি অখিল গগৈ এই বিষয়ে এটা প্ৰশ্ন উত্থাপন কৰিছিল যে আপোনাৰ বাগানখনৰ মাটিখিনি কি হ'ব আমি দেখা পাইছোঁ যে তেখেতে আমাৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক তুচ্ছ তাচ্ছিল্য কৰি কিছুমান ভিত্তিহীন মনে হেজা অভিযোগত সদনত তেখেতক তুচ্ছ তাচ্ছিল্য কৰাৰ এটা পৰিৱেশ সৃষ্টি কৰিছিলে আমাৰ দলৰ সভাপতি অখিল গগৈয়ে সাহসেৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কালি প্ৰত্যেকটো কথাৰ প্ৰত্যুত্তৰ দিছে যদিও আমাৰ দলৰ সভাপতি অখিল গগৈয়ে অভিমন্যুৰ দৰে অকলে যুঁজিব লগা হৈছে চক্ৰবিহুত সোমাই যুঁজিব লগা হৈছে শাসকৰ পক্ষৰ ৮০ জনতকৈ প্ৰায় ৯০ জন বিধায়কৰ বিৰুদ্ধে অকলশৰে যুঁজিব লগা হৈছে কিন্তু আমাৰ দলৰ সভাপতি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বীৰত্বৰে সাহসেৰে কালি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুঁজিছে সাহসেৰে সদনত মুখ্যমন্ত্ৰীৰ মিথ্যাচাৰ দঙাই দিছে সাহস আৰু বীৰত্বৰে মুখ্যমন্ত্ৰীৰ অতীতৰ কুকাহিনীও দঙাই দিছে সাহস আৰু বীৰত্বৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত সম্পৰ্ক থকা বাগানৰ কথা উল্লেখ কৰিছে আমি এইভাবে আমি ৰাইজ দলৰ সকলো কৰ্মী হৈ আমাৰ দলৰ সভাপতিক যি তেখেতৰ বলিষ্ঠ আৰু বীৰত্বপূৰ্ণ ভূমিকা তাৰ বাবে আমি অভিবাদন জ্ঞাপন কৰিছোঁ কিন্তু আমি দেখা পাইছোঁ কালি জ্যেষ্ঠ কংগ্ৰেছী নেতা সিদ্ধিনাথ শৰ্মাৰ পুত্ৰ মানৱেন্দ্ৰ শৰ্মাক গুলিয়াই হত্যা কৰাৰ কথা অসম বিধানসভাত আলোচিত হৈছিল এই কথা উত্থাপন কৰিছিল আমাৰ দলৰ বিধায়ক সভাপতি অখিল গগৈ ডাঙৰীয়াই আমাৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কালি মুখ্যমন্ত্ৰী বাগানৰ পৰিয়ালৰ মাটি এৰি দিবনে এই কথা উত্থাপন কৰিছিল এই সমগ্ৰ ঘটনাৱলীত দেখা পাইছোঁ যে শাসকৰ পক্ষৰ প্ৰায় ৯০ জন বিধায়কৰ বিৰুদ্ধে আমাৰ দলৰ সভাপতি অখিল গগৈয়ে অকলশৰীয়া এখন যুঁজ দিব লগা হৈছে আমি আশা ৰাখিছিলোঁ অসমৰ পৰিৱৰ্তনকামী জনগণে আশা ৰাখিছিল যে বিৰোধীয়ে একত্ৰিতভাৱে এইবাৰ অসম বিধানসভাত শাসকীয় পক্ষৰ বিৰুদ্ধে যুঁজখন দিব আমাৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ কালি যুঁজ দিছে কিন্তু যেতিয়া মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ প্ৰসংগ উত্থাপন হৈছে যেতিয়া মুখ্যমন্ত্ৰীৰ পৰিয়ালে বাগানৰ মাটি এৰি দিব নাই এই কথা উত্থাপন হৈছে কিয় এজন বিধায়কে মাতিব লগা হৈছে যদি আমি সকলো বিৰোধী বিধায়কে যদি একেলগে মাতিলেহেঁতেন তেন্তে নিশ্চিতভাৱে এই বিষয়বিলাক মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ বিষয় মুখ্যমন্ত্ৰী পৰিয়ালৰ বাগানৰ কথা এইবিলাক সদনত অসম বিধানসভাত আৰু বেছি প্ৰাসংগিকভাৱে উত্থাপন হ'লহেঁতেন আৰু বেছি বলিষ্ঠভাৱে উত্থাপন হ'ল আৰু এই বিষয়বিলাক আৰু অধিক দৃঢ়ভাৱে অসমৰ জনগণৰ মনলৈ সোমাই গুচি গ'লহেঁতেন আমি আশা প্ৰকাশ কৰিম যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ যি দুৰ্নীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ যি কেলেংকাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতৰ পৰিয়ালৰ সম্পত্তিৰ যি ৰকেট গতিত উত্থান হৈছে এই সকলোবিলাক বিষয় আমি বিৰোধীয়ে একত্ৰিতভাৱে জনগণৰ মাজলৈ লৈ যাব পাৰিব লাগিব তেতিয়াহে ২৬ৰ নিৰ্বাচনত আমি এইবিলাকক নিৰ্বাচনৰ এটা মূল বিষয়ত পৰিণত কৰি এটা কেন্দ্ৰীয় বিষয়ত পৰিণত কৰি আমি বিজেপিৰ বিৰুদ্ধে আমি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুঁজ দি হিমন্ত বিশ্ব শৰ্মাক বিজেপিক আমি উৎখাত কৰি এখন পৰিৱৰ্তনকামী চৰকাৰৰ দৃষ্টিত বহাবলৈ সক্ষম হ'ম মই এইখিনি বক্তব্য ৰাখি আৰু পৰৱৰ্তী কিছু বক্তব্য ৰাখিবৰ কাৰণে আমাৰ লগত উপস্থিত আছে আজিজুৰ ৰহমান দলৰ তিনিজনকৈ সাধাৰণ সম্পাদক ৰাছেল হুছেইন চিন্ময় বৰা ডাঙৰীয়া মই ৰাছেল হুছেইনক কিছু বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনাইছোঁ বিশেষ
ইতিমধ্যে আমাৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কুদি শইকীয়াই বিতংভাৱে গোটেইখিনি কথা ক'লে। প্ৰথম কথা হৈছে যে মুখ্যমন্ত্ৰীয়ে কালি গোটেই কথাটো যিটো ভেঙুচালি কৰিলে বিধানসভাত, আৰু বিধানসভাৰ যিটো মৰ্যাদা আৰু তেখেতৰ মুখ্যমন্ত্ৰীৰ যিখন আসন, সেই আসনখনক আচলতে তেখেতে অপমান কৰিছে। তেখেতে মই তাৰ কালিৰ আগতে আৰু শুনিছোঁ যে মাল শব্দ ব্যৱহাৰ কৰি অখিল গগৈ ডাঙৰীয়াক উদ্দেশ্য কৰি যিবোৰ শব্দ কৈছে, এইবোৰ শব্দ অতিকৈ দুৰ্ভাগ্যজনক। কিন্তু এইটো অস্বাভাৱিকো নহয়। যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজৰ শিক্ষাগুৰু প্ৰয়াত উদয়াদিত্য ভৰালী ছাৰক ক'ৰ পৰা এই মালটো টপকিল এই বুলি ক'ব পাৰে, সেইজন মানুহৰ মুখত এনেকুৱা কথা ওলোৱাটো কোনো আশ্চৰ্যৰ বিষয় নহয়। কিন্তু আমি গৰিহণা জনাইছোঁ আমাৰ দুৰ্ভাগ্য অসমৰ বাবে যে এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰীয়ে যি মৰ্যাদা হানি কৰিছে, বিধানসভাৰ মৰ্যাদা হানি কৰিছে, তেখেতৰ বক্তব্যৰে অসাংবিধানিক একেবাৰে নিম্ন খাপৰ নিম্ন স্তৰৰ বক্তব্য ৰাখি আচলতে গোটেই বিধানসভাখনক আজি লজ্জায়িত কৰিছে এই মুখ্যমন্ত্ৰীগৰাকীয়ে। কালি মুখ্যমন্ত্ৰীগৰাকীক যেতিয়া অখিল গগৈ উভতি ধৰিলে, যেতিয়া তেখেতে ভাস্কৰ বৰুৱা কংগ্ৰেছী বিধায়ক, তেখেত বিশিষ্ট চাহ খেতিয়ক, তেখেতকো যেতিয়া আহ্বান জনালে যে আপুনি কিয় মাতি নিদিয়ে, আপুনি এই বিলখনক সমৰ্থন জনাই আপুনিও চাহ শ্ৰমিকসকলক মাটিখিনি স্বেচ্ছাই দি দিব লাগে, তেতিয়াই অখিল গগৈ ডাঙৰীয়াই যেতিয়া প্ৰশ্ন কৰিলে যে আপোনাৰ 3খন বাগান, আপোনাৰ বাগানকেইখনৰ মাটিখিনি কেতিয়া দিব। এই প্ৰশ্নটো কৰাৰ লগে লগে মুখ্যমন্ত্ৰী আৰু তেওঁৰ সাংগু পাংগু যিসকল বিধায়ক আছে, ক'ব নাপায় আচলতে সাংগু, কিন্তু তেওঁলোকৰ যি আচাৰ আৰু ব্যৱহাৰ আজি আমি ক'বলৈ বাধ্য হৈছোঁ। তেওঁৰ যি সাংগু পাংগু বিধায়ক আছে, যি চিঞৰ বাখৰ কৰিলে, অখিল গগৈক অকলে যে আক্ৰমণৰ লক্ষ্য কৰি ল'লে, ই সঁচাই দুৰ্ভাগ্যজনক কথা। আজি মানৱেন্দ্ৰ শৰ্মা 80ৰ দশকৰ শেষৰ ফালে যাক হত্যা ৰাজআলিত গুৱাহাটীৰ ৰাজপথত হত্যা কৰা হৈছিল, জ্যেষ্ঠ কংগ্ৰেছ নেতা, সেই কংগ্ৰেছ নেতাজনৰ পিতৃ আছিল সিদ্ধিনাথ শৰ্মা। অসম স্বাধীনোত্তৰ অসমত কংগ্ৰেছক প্ৰতিষ্ঠা কৰা গোপীনাথ বৰদলৈৰ লগত একে সময়তে প্ৰতিষ্ঠা কৰা মূল কাণ্ডাৰীজন আছিল, অন্যতম কাণ্ডাৰী আছিল সিদ্ধিনাথ শৰ্মা। সেই সিদ্ধিনাথ শৰ্মাৰ পুত্ৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা মানৱেন্দ্ৰ শৰ্মাক যেতিয়া হত্যাৰ কথাটো কোৱা হৈছিল, মানৱেন্দ্ৰ শৰ্মাৰ নামটোৰ কথা কোৱা হৈছিল, তেতিয়া মুখ্যমন্ত্ৰীৰ মুখখন কিয় কোচ খাই গ'ল? কিয় তেওঁৰ লগত থকা বিধায়কবোৰ দাদা ব্ৰিগেডে জাঙুৰ খাই চিঞৰ বাখৰ আৰম্ভ কৰিলে? ইয়াৰ কি সংযোগ আছে? তাৰ উত্তৰ অসমৰ জনগণই জানিব লাগিব। অতি দুৰ্ভাগ্যৰ কথা যে 80জন বিধায়ক, শাসকীয় দলৰ 80জন বিধায়কৰ বিৰুদ্ধে অকলে অখিল গগৈ যুঁজ দিব লগা হ'ল। যদি এই জ্যেষ্ঠ কংগ্ৰেছ স্বনামধন্য যিগৰাকী মানৱেন্দ্ৰ শৰ্মাক ৰাজপথত গুলীয়া হৈছিল, তেখেতৰ নামটো লোৱাৰ লগে লগে মুখ্যমন্ত্ৰীক তেখেতৰ হত্যাৰ বিষয়ে প্ৰশ্ন কৰাৰ লগে লগে আমি আশা কৰিছিলোঁ যে আন কংগ্ৰেছ তথা আন বিৰোধী বিধায়কসকলে এটা বলিষ্ঠ ভূমিকা ল'ব, কিন্তু এই যুঁজখন অখিল গগৈ ডাঙৰীয়াই অকলে কৰিব লগা। এতিয়া মূল প্ৰশ্নটো আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰীক, যে মুখ্যমন্ত্ৰীক যেতিয়া মুকলিভাৱে বিধানসভাত প্ৰশ্ন কৰা হ'ল যে আপোনাৰ চাহ বাগানৰ মাটি কেতিয়া চাহ শ্ৰমিকক এৰি দিব, যেতিয়া মুকলিভাৱে প্ৰশ্ন কৰা হ'ল যে মানৱেন্দ্ৰ শৰ্মাৰ নামটো আপুনি শুনিছেনে, তেতিয়া কিয় জাঙুৰ খাই উঠিল? যেতিয়া মুকলিভাৱে প্ৰশ্ন কৰা হ'ল যে আপোনাৰ কটন কলেজৰ 3rd মেচত যিটো ৰিভলভাৰ পিষ্টল পোৱা হৈছিল সেইটো কাৰ আছিল, তেতিয়া কিয় জাঙুৰ খাই উঠিল? যেতিয়া প্ৰশ্ন কৰা হ'ল চানমাৰী থানাত অৰ্ধনাঙত কৰি পুলিচে আপোনাক কিয় পিটন দিব লগা হৈছিল, সেই কথাত জাঙুৰ খাই উঠিল। তাৰপিছত মুখ্যমন্ত্ৰীয়ে বাচিবৰ কাৰণে সতিনীৰ নাক কাটি যাত্ৰা ভংগ কৰাৰ দৰে তেখেতে পিছত ক'লে যে এইবোৰ সকলো নাটক। কিয় নাটক? যে অখিল গগৈৰ লগত মোৰ বুজাবুজি আছে। কাৰ ফোন আহেতো আপোনালোকে জানেই, আকৌ ফোন আহিব। অৰ্থাৎ প্ৰত্যক্ষভাৱে নহয়, পৰোক্ষভাৱে অখিল গগৈ তাৰমানে মুখ্যমন্ত্ৰীক ফোন কৰে। এই কথাটো বুজাই দিছে। আজি এই সংবাদমেলৰ পৰা মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ, আপোনাৰ চৰকাৰে ফোন টেপিঙৰ পৰা আপোনাৰ ইণ্টেলিজেন্সে কি কাম কৰা নাই ইতিমধ্যে অসমৰ জনগণে যোৱা 10টা বছৰত বিজেপি চৰকাৰৰ কাৰ্যকলাপ দেখিছে। আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি অসমৰ গৃহমন্ত্ৰী, অখিল গগৈ ডাঙৰীয়াৰ ফোনৰ টেপ আপুনি ৰাজহুৱা কৰক। যদি অখিল গগৈ ডাঙৰীয়াই ৰাজহুৱা স্বাৰ্থৰ কাৰণে, শিৱসাগৰ সমষ্টিৰ স্বাৰ্থৰ কাৰণে আপোনাক এজন বিধায়ক হিচাপে দাবী কৰিব পাৰে, এয়া
যিকোনো অসমৰ 126জন বিধায়কৰ অধিকাৰ যদি কোনোবা বিধায়কে আপোনাৰ ভয়ত কপি কেনে যদি আপোনাক প্ৰশ্ন নকৰে আপোনাক ফোন কৰাৰ সাহস নকৰে একেই ধৰণে অখিল গগৈক নাভাবিব অখিল গগৈ এগৰাকী বিধায়ক সংগ্ৰামী ব্যতিক্ৰমী বিধায়ক আপোনাক ফোনত হ'লেও প্ৰশ্ন কৰিব যে এই ৰাজধানীটো কিয় হোৱা নাই শিৱসাগৰৰ এই ঐতিহাসিক যি চিহ্ন মোগল ৰজাৰ দিনৰ পৰা এই কাম কিয় হোৱা নাই বিশ্ব ঐতিহ্য ঘোষণা হোৱাৰ পিছতো কিয় কাম সম্পূৰ্ণ এই প্ৰশ্ন অখিল গগৈ কৰিব মুখ্যমন্ত্ৰীক ফোন হাজাৰবাৰ কৰিব ইয়াৰ কাৰণে আপোনাক কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াই নিজৰ ব্যক্তিগত কিবা উত্তৰণৰ কাৰণে যদি প্ৰশ্ন কৰিছে ফোনত যদি অনুৰোধ কৰিছে তেতিয়াহ'লে আপোনাক প্ৰত্যাহ্বান জনালে সংবাদমেলৰ পৰা আপুনি ৰাজহুৱা কৰক দুধ কা দুধ পানী কা পানী হৈ যাব অসমৰ মানুহে জনাৰ প্ৰয়োজন আছে আপোনাৰ এই দুইমুখীয়া খাপৰ যি চৰিত্ৰ এই চৰিত্ৰ জনাৰ অসমৰ মানুহে জনাৰ প্ৰয়োজন আছে সেইকাৰণে আপোনাক পুনৰবাৰ প্ৰত্যাহ্বান জনালোঁ আৰু দ্বিতীয় কথাটো হ'ল আপুনি খালি বিধানসভাত ক'বৰ কাৰণে সাহস নহ'ল কিন্তু আপোনাক নৈতিক দায়িত্ব স্বীকাৰ কৰি আপোনাক আমি আহ্বান জনালোঁ যে আপোনাৰ বাগান 3খন বাগানৰ মাটি শ্ৰমিকৰ কাৰণে দিয়া বুলি ৰাজহুৱাভাৱে ঘোষণা কৰক আপোনাৰ যদি সৎ সাহস আছে ধন্যবাদ